জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ অসমীয়াৰ প্ৰথমটো লেসন দিবলৈ ওলাইছোঁ। আজিৰ পৰা গোটেইকেইটা লেসন মই লাহে লাহে দি যাম আৰু মই তোমালোকে মেথছৰ সাইন্সৰ ভিডিঅ'বোৰ দি আছোঁ। প্ৰথম লেসনটোৰ নাম হ'ল বৰগীত তেজৰা কমলাপতি শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত। বৰগীতৰ ওপৰত মই বিষয়ে কৈ যাম। এই কবিতাটোৰ ওপৰতো মই বুজাই দিম আৰু ইয়াৰ ভিতৰৰ কুৱেশ্যনবোৰ বাহিৰৰ যোনবোৰ এক্সাৰচাইজত দিছে সেইবোৰ কুৱেশ্যন মই দি দিম গোটেইখিনি। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু যোনবোৰ ভিতৰৰ কুৱেশ্যন এইবোৰ কবিৰ ওপৰত মাধৱদেৱ আৰু শংকৰদেৱৰ ওপৰত কুৱেশ্যন আনসাৰ এইবোৰ তোমালোকে এতিয়া বুলি নহয়, তোমালোকে ক্লাছ 10তো যেতিয়া পাবা এইবোৰ কুৱেশ্যন আনসাৰ তোমালোকে পঢ়িব পাবা। সেইবাবে এইবোৰ এতিয়া ভালকৈ মুখস্থ কৰিব পাবা। অ'কে, মই গোটেইকেইটা কুৱেশ্যন আনসাৰ লগতে কবিতাটো বুজাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো যদিও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে মোৰ ভিডিঅ'টো যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। মতে তোমালোকে বৰ ধুনীয়া কবিতা এটা দিছে। মাধৱদেৱ আৰু শংকৰদেৱৰ সকলোৱে চিনি পোৱা, তেওঁলোকৰ বিষয়ে সকলোৱে জানে, তোমালোকে সৰুৰ পৰাই পঢ়ি আহিছা কিতাপত, অসমীয়া কিতাপত। প্ৰথম কবিতাটো দিছে তেজৰা কমলাপতি পুৱা গোৱা বৰগীত, মানে ৰাতিপুৱা। বৰগীতসমূহ কেতিয়া কেতিয়া গায়? ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া তিনিটা সময়ত গায়। যদি আহে তোমালোকে কেতিয়া কেতিয়া গায় তেতিয়া লিখিবা সন্ধিয়া, ৰাতিপুৱা আৰু দুপৰীয়া। এইটো হ'ল পুৱাৰ বৰগীত, ৰাতিপুৱা গোৱা বৰগীতটো হ'ল এইটো। অ'কে, এতিয়া চোৱা, শ্ৰী শ্ৰী মাধৱদেৱ, এইটো ৰচনা হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। আৰু বৰগীতসমূহ কি ভাষাত ৰচিত? ব্ৰজাৱলী ভাষাত, যোনটো ভাষা অকল শংকৰদেৱ আৰু মাধৱদেৱেহে ৰচনা কৰিছিলে। অ'কে, তেওঁলোকে দুজনে ৰচনা কৰা গীতসমূহকে বৰগীত বোলা হয়। অ'কে, আৰু সেইবোৰ অকল ব্ৰজাৱলী ভাষাত ৰচিত। ব্ৰজাৱলী ভাষাত অন্য বেলেগ সাহিত্যিকে ৰচনা কৰা নাছিলে। এতিয়া চোৱা, মই লাইন বাই লাইন পঢ়ি তোমালোকক বুজাই দিছোঁ, একদম ধুনীয়াকৈ চাই থাকিবা স্কিপ নকৰাকৈ। তেজৰে কমলাপতি পৰবাতে নিন্দ, তেৰি চন্দ্ৰ মুখবিকু উঠৰে গোবিন্দ। মানে কমলাপতি বুলি কাক কৈছে? শ্ৰীকৃষ্ণক কৈছে। শ্ৰীকৃষ্ণ হ'ল এজন ভগৱান, গতিকে তেওঁক কমলাপতি বুলি কৈছে। আৰু কি কৈছে? তেজৰে কমলাপতি পৰভাত মানে ৰাতিপুৱা হৈছে, টোপনিৰ পৰা উঠা সেই ভগৱান, মানে সেই কৃষ্ণ, আৰু কৃষ্ণক মাতিছে আৰু কমলাপতি বুলি, যে তুমি উঠা, ৰাতিপুৱা হৈছে। পৰভাতে নিন্দ মানে ৰাতিপুৱা হৈছে, টোপনি এৰা। তেৰি চন্দ্ৰ মুখবিকু উঠৰে গোবিন্দ, তোমাৰ মুখখন চাওঁ, উঠা গোবিন্দ। উঠৰে গোবিন্দ মানে উঠা গোবিন্দ। এবাৰ কমলাপতি কৈছে তেওঁক, এবাৰ গোবিন্দ কৈছে, মানে তেওঁৰ নাম বহুত আছে, ভগৱানৰ নাম বহুত থাকে নে নাই? গতিকে এবাৰ কমলাপতি কৈছে, এবাৰ গোবিন্দ বুলি কৈছে উঠা তুমি, ৰাতিপুৱা হ'ল, তোমাৰ মুখখন চাওঁ, উঠা হ'ল, এনেকৈ কৈছে প্ৰথম দুটা লাইন। ৰয়ন বিদুৰ দি ধৱলী বৰণ, তিমিৰো ফেৰিয়া বাজাৰ ৰবিৰ কিৰণ। ৰাতিৰ আন্ধাৰ, ৰয়নী মানে ৰাতিৰ আন্ধাৰ পাৰ হৈ বগা পোহৰ ওলাইছে। অ'কে, ভাজ ৰবিৰ কিৰণ, ৰবি মানে সূৰ্যৰ পোহৰ ওলাইছে। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, শতপত্ৰ মানে পদুম ফুল, বিকশিত মানে বিকাশ হৈছে। পদুম ফুল ফুলাৰ কথা কৈছে, পদুম ফুল ফুলিছে ধুনীয়াকৈ, পদুম ফুল ফুলিছে আৰু ফুলৰ ওচৰে কি থাকে? ভোমৰাবোৰ উৰে, গতিকে পদুম ফুল উৰিছে আৰু পদুম ফুল ফুলিছে, ভোমৰাবোৰ উৰিছে। ভ্ৰমৰ মানে ভোমৰা। তাৰপিছত ব্ৰজবধূ দধি, ব্ৰজ মানে ব্ৰজধামটো। অ'কে, ব্ৰজধামৰ বোৱাৰীসকলক ব্ৰজবধূ বুলি কৈছে। ব্ৰজবধূ দধি মথে তোৱা গুণ গায়, মানে তোমাৰ গুণ গায়কে শ্ৰীকৃষ্ণ ব্ৰজধামৰ বধূসকলৰ লগত, গোপিনীসকলৰ লগত কি আছে? বহুতো ৰং ধেমালি কৰিছিলে, গতিকে সেই ৰং ধেমালিৰ কথা কৈ ব্ৰজবধূসকলত দধি মঠি আছে। দাম সুদাম, দুজন মানুহৰ কথা কৈছে, তেওঁৰ লগৰীয়া। ডাকে মানে মাতে, দাম সুদাম ডাকে, দাম সুদাম তাকে তেৰি লৈয়া নাম, মানে দাম আৰু সুদামে তোমাৰ নাম লৈ মাতি আছে, মানে কৃষ্ণক নাম ধৰি মাতি আছে, যে আহা গৰু চাৰিবলৈ যাব, তেনেকৈ মাতি আছিলে। হেৰ দেখি উঠিয়া আহিল বলৰাম, মানে দাম সুদামে মাতি থকা দেখি, শ্ৰীকৃষ্ণক মাতি থকা বলৰামে উঠি অলৰেডি গ'ল গৰু চৰাবলৈ। অ'কে, মানে দাম সুদামৰ ওচৰত গ'ল, কিন্তু তুমি এইটো উঠা নাই, তুমি উঠা। নন্দ গেল বাথানে, গোৱাল গেল পাল। নন্দ বাথানে মানে কি? গৰু ম'হৰ খুটিলত নন্দ সেই গৰু চাৰিবলৈ যোৱা ঠাইত গ'ল আৰু গোৱালসকলক গৰুৰ জাকবোৰ লৈ গ'ল। সুৰভি চাৰিতে লাগে উঠৰে গোপাল, মানে সুৰভি মানে গাইজনীৰ কথা কৈছে, সেই গাইজনীক লৈ তুমি যোৱা। গতিকে গোৱালসকলে গ'ল, নন্দ গ'ল, মানে নন্দ মানে তেওঁৰ পিতৃ, নন্দ গ'ল, গতিকে তুমি সুৰভি গাইজনীক লৈ পেলাই গৰু চাৰিবলৈ যোৱা। লগত লৈ যোৱা, কি লগত লৈ যাবলৈ কৈছে? ক্ষীৰ লৱণো লৈ, মানে পথাৰত যিহেতু খাব হয় ন, ভোক লাগিব, গতিকে ক্ষীৰ, মাখন, তাৰপিছত শিঙাতেও বাঁহী বজাইছিলে, বাঁহী, বেত মানে এছাৰি, এইবোৰ লৈ তুমি যোৱা। শিঙা এবিধ বাদ্যযন্ত্ৰ হয়। সকালে মেলিও বৎস হাম্বালাৱে ধেনু, মানে এইটো সকালে বুলি চাউন হ'ব দেই। সকালে মেলিও মানে সোনকালে মেলি দিছিলোঁ ধেনু, মানে যোনটো পোৱালি আছিলে, গৰু পোৱালিবোৰক সোনকালে মেলি দিছিলোঁ, যাৰ বাবে সিহঁতে মানে কি চিঞৰ বাখৰ কৰিছে, হাম্বালাৱে কৰিছে, মানে চিঞৰ বাখৰ কৰি আছে পোৱালিকেইটা। গতিকে তুমি সোনকালে গৰু চাৰিবলৈ লগত লৈ যোৱা। কহে মাধৱ মায়ে কিনো তপচাইলা,
ত্ৰিজগতে প্ৰতিহৰি ৰাখুৱাল পাইলা শেষত মাধৱদেৱে কৈছে যে তপস্যাৰ বলতহে যশোদাই তপস্যা যশোদাই যেহেতু ল'ৰা ছোৱালী হোৱা নাছিলে গতিকে যশোদাই বহুত তপস্যা কৰাৰ পিছতহে জগতৰ পতি ভগৱানক তেওঁ পুত্ৰ হিচাপে পাইছে মাধৱক ওকে এইখিনি কথাৰ মূল ভাৱ তোমালোকে বনাই যেতিয়া কবিতাটো বুজি পাবা যদি মূল ভাৱ আহে বনাই লিখাৰ অভ্যাসটো তোমালোকে এতিয়া পাই কৰিবা তেতিয়া তোমালোকে ধুনীয়াকৈ শেষত পিছলৈ গৈ ক্লাছ 9 10 মানতকৈ ভালকৈ লিখিব শিকি যাবা ওকে এতিয়া পাই ঘৰত প্ৰেক্টিছ কৰিবা বনাই লিখাৰ আৰু তাৰ পিছত বনাই লিখি তোমালোকে টিচাৰক চেক কৰিবলৈ দিবা ওকে টিউচন মাষ্টৰ হওক বা স্কুলৰে হওক তোমালোকে চেক কৰিব দিবা নিজে বনাই লিখাৰ অভ্যাসটো কৰিবা আৰু এটা প্ৰশ্ন চোৱা যদি কয় যে তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত তেজৰা কমলাৱতী বৰগীতটো কি ৰাগত বন্ধা আছে ৰাগটো লিখিলে শ্যাম ওকে এটো মই কোৱেশ্চনটো দিয়ে দিম শ্যাম ৰাগত ৰাগটো হ'ল শ্যাম এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এইবোৰ যোনবোৰ বৰগীত দিয়ে হেবোৰৰ ৰাগবোৰ তোমালোকে মুখস্থ কৰি ৰাখিবা তাৰ পিছত এ ৰাইটাৰৰ বিষয় আছে ৰাইটাৰৰ ওপৰত মই কোৱেশ্চন আনসাৰ শেষলৈকে দিয়ে দিম তোমালোকক শেষলৈকে চাবা আৰু জানো অৰ্থবিলাক তোমালোকে মুখস্থ কৰিবা দে এতিয়াৰ পৰা অভ্যাস কৰা চেপ্টাৰ যোনবোৰ কোৱেশ্চন আনসাৰ ওয়াৰ্ড মিনিংৰ ষ্টাৰ্টবোৰ থাকে গোটেইকেইটা মুখস্থ কৰাৰ অভ্যাসটো এতিয়াৰ পৰা কৰা সদায় যদি 5টাকে কৰা তথাপি বহুত কিটা কৰিব পাৰিবা হল এইকেইটা গোটেইকেইটা ওয়াৰ্ড মুখস্থ কৰি থবা তাৰ পিছত আহিব কোৱেশ্চন আনসাৰবোৰ এতিয়া মই দি যাও তোমালোকে একদম ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই থাকিবা আৰু প্লিজ ভিডিওটো লাইক কৰি দিবা কাৰণ লাইক কৰিলেহে ভাল লাগে তোমালোকে কিছুমানে ভিডিওটো চোৱা লাইক নকৰা লাইক আৰু কমেন্ট কৰি জনাবা যে কেনেকুৱা লাগিছে আৰু কমেন্টত জনাবা তোমালোকে কোনটো ঠাইৰ পৰা মানে চাই আছা ভিডিওটো তোমালোকৰ ঠাইটোৰ নামটো দি দিবা ওকে 3 নম্বৰ ক প্ৰশ্নটো বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি বৰগীত দুজন মানে ৰচনা কৰিছে সেই দুজনৰ নাম কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এটো অংক নিদি পেলাই তোমালোকে এনেকৈ অনুস্বৰ দিবা দি খ তালিবিয়া খৰ পিছত অনুস্বৰ ক বুলি দিব পাৰা ৰ শংকৰ এনেকৈ লিখিব পাৰা শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ খ নম্বৰ তেজৰা কমলাৱতী নামৰ বৰগীতৰ ৰচক কোন আমি সকলোৱে জানো শ্ৰী শ্ৰী মাধৱদেৱ যেহেতু তোমালোকৰ প্ৰথম কবিতা ৰাইটাৰৰ নামও শিকিবা কবিতাবোৰৰ ৰাইটাৰৰ নাম গোটেইকেইটা কবিতাৰ নাম ৰাইটাৰৰ নাম শিকি ল'বা ওকে তাৰ পিছত হয় গ নম্বৰটো কি কৈছে চোৱা তিমিৰ ফেৰিয়া কি পাছে তিমিৰ মানে আন্ধাৰ ফেৰিয়া মানে আন্ধাৰ পাৰ হৈ কি আন্ধাৰ পিছত পোহৰ ৰাতিপুৱা হয় গতিকে এনসাৰটো দুই ধৰণে দিছো তোমালোকক এটো চোৱা তিমিৰ ফেৰিয়া ৰবিৰ কিৰণ বাজ হয় এনেকৈ লিখিব পাৰা বা তিমিৰ ফেৰিয়া সূৰ্যৰ পোহৰ বাহিৰ হয় ওকে বা ৰাতিৰ আন্ধাৰ পাৰ হৈ তিমিৰ ফেৰিয়াটো যেহেতু খুদিছে এটো পাৰ হৈ সূৰ্যৰ পোহৰ বাহিৰ হয় দুইটা ধৰণে যেনেকৈ লিখে তেনেকৈ শুদ্ধ হ'ব যশোদাই কৃষ্ণক পোৱা কিয় জগাইছিল গৰু চৰাবলৈ জগাইছিলে গতিকে তোমালোকে এনেকৈ লিখিবা মেইন ওৰ্ডটো লিখি দিছো এনেকৈ লিখিবা যশোদাই কৃষ্ণক পোৱা কিয়ৰ ঠাইত লিখিবা গৰু চৰাবলৈ জগাইছিল কিয়ৰ ঠাইত গৰু চৰাবলৈটো লিখিবা মই শৰ্টকাট লিখি দিছো কাৰণ বেছি ইমান টাইপ কৰি থাকিলে বহুত সময় যায় সেইভাবে এনসাৰটো মেইন এনসাৰটো লিখিছো তোমালোকে সদায় কোৱেশ্চন অসমীয়া হওক যিকোনো কোৱেশ্চন হওক শৰ্ট কোৱেশ্চন 2 মাৰ্কৰ কোৱেশ্চন লিখোতে প্ৰশ্নৰ লগত মিলাই লিখিবা 4 নম্বৰটো কোনে কাক কৈছিল তোমালোকৰ দুটা লাইন দি দিছে কবিতাৰে দুটা লাইনটো কোনে কাক কৈছিল প্ৰথম কবিতাটো গোটেই কবিতাটো কোনে কাক কৈ আছিল যশোদাই কৃষ্ণক টোপনিৰ পৰা মাতি আছিল গোটেই কাহিনীটো যশোদাই কৃষ্ণক কৈ আছিল ওকে নন্দগেল বাথনে গোৱাল গেল পাল সুৰবি চাৰিতে লাগে উঠৰে গোপাল কোনে কৈ আছিল নন্দ আৰু গোৱালসকলে গৰু চৰাবলৈ গ'ল তাৰপিছত সুৰবি চাৰিতে মানে সুৰবি গাইজনীক তুমি এতিয়া লৈ যোৱা উঠা আৰু গাইজনীক লৈ যোৱা এনসাৰটো কেনেকৈ লিখিছো চোৱা কোনে কাক কৈছে প্ৰথমতে লিখিব কোনে কাক কৈছিল এটো লিখি ল'ব লাগিব কিয় কৈছিল হেটো দিছে কোৱেশ্চন মই কোৱেশ্চনটো মই গোটেইটো লিখা নাই তোমালোকৰ এটো চোৱা উক্ত পদ দুখাৰী যেহেতু দুটা লাইন আছে সেইভাবে দুখাৰী দিছো ওকে কোৱেশ্চনটো দি দিছে দুখাৰী উক্ত পদ দুখাৰী যশোদাই কৃষ্ণক কৈছিল এটা কিয় কৈছিল সেকেন্ড প্যাৰাগ্ৰাফত লিখিম এটো যশোদাই শ্ৰীকৃষ্ণক গৰু চৰাবলৈ যাবলৈ পোৱা মাতি আছিল প্ৰথমতে গৰু চৰাবলৈ যাবলৈ মাতিছিলে ওকে কিন্তু শ্ৰীকৃষ্ণ যেতিয়া গভীৰ নিদ্ৰাৰ বাবে উঠা নাছিল তেতিয়া মাক যশোদাই কৃষ্ণক কৈছিল যে নন্দই গৰু মোহৰ খুটিলৈ গ'ল নন্দই গ'ল আৰু গোৱালসকলে গৰু জাক লৈ চৰাবলৈ গ'ল গতিকে তুমি উঠা আৰু সৰুবি গাইজনীক লৈ চৰাবলৈ যোৱা আৰু শ্ৰীকৃষ্ণক উঠিবলৈ দিছে আৰু গাইজনীক লগত চৰাবলৈ যাবলৈ দিছে এটোৱে মেইন উত্তৰটো কিয় কৈছিল এটো মিনিংটো ওকে 5 নম্বৰ কোৱেশ্চনটো কি হৈছে শব্দ নম্বৰ আৰু অভিধান চাই তলৰ শব্দবোৰ মানে ওয়াৰ্ড মিনিং ব্ৰজালী ভাষাত আছে অসমীয়া ভাষাত লিখিবা কমলাপতি মানে ভগৱান কমলাপতি মাধৱ এইবোৰ ক'লে তোমালোকে ভগৱান বুলি লিখিবা দে তিমিৰ মানে আন্ধাৰ ডাকে মানে মাতে ব্ৰজবধূ মানে ব্ৰজধামৰ বুৱাৰী বধূ মানে বুৱাৰী শতপত্ৰ মানে পদুম ভ্ৰমৰ মানে ভুমুৰা ত্ৰিজগত ত্ৰি মানে তিনিটা জগত মানে তিনিটা জগত তিনি জগত মানে স্বৰ্গ মৰ্ত্য পাতাল বুলি লিখিব পাৰা দে স্বৰ্গ মৰ্ত্য পাতাল ওকে তাৰপিছত ৰয়নী মানে ৰাতি 6 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা
বৰগীতৰ প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্য বৰগীতত গোটেইখিনি ৰাতিপুৱাৰ কথাই বৰ্ণনা আছে গতিকে ৰাতিপুৱা কি কি হৈছিলে যশোদাই কি কি কৈছিলে সেইটো বৰ্ণনা দাঙি ধৰিব দিছে এটো যদি মূলভাৱে মাহে তেতিয়াহ'লে তুমি এখিনি লিখিলেও হ'ব প্ৰথমতে কি লিখিছো চোৱা শ্ৰী মাধৱদেৱ ৰচিত আমাৰ পাঠ্যপুথি সপ্তম ভাগৰ তেজৰে কমলাৱতী নামৰ বৰগীতটোত ৰাতিপুৱাৰ প্ৰাকৃতিক বৰ্ণনা অতি মনোমোহা ওকে ইয়াত দাৰি এটা দিবা যশোদাই কৃষ্ণক নিদ্ৰাৰ অৱস্থাৰ পৰা জগাবলৈ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য এটো হত ওকাৰে হ'ব সৌন্দৰ্যৰ কথা কৈছে যে এতিয়া যশোদাই অলৰেডি কাহিনীটো কলোৱে নহয় যশোদাই টোপনিৰ পৰা জগাবলৈ কৃষ্ণক তেতিয়া ওচৰে পাজৰে যি চলি আছিল বা সেই ব্ৰজধামত যি হৈ আছিল প্ৰাকৃতিক ৰাতিপুৱাৰ দৃশ্যটো হেতু কৈছিল ৰাতিৰ আন্ধাৰ গুছি পোহৰ হৈছে পদুম ফুলিছে ভুমুৰা উৰিছে ব্ৰজধামত বোৱাৰীসকলে কৃষ্ণৰ গুণ গাই দধি মঠিছে দাম খুদাম আদি গৰখীয়াসকলে গৰু মহৰ জাক লৈ চৰাবলৈ গৈছে নন্দ সেই ঠাইলৈ গৈছে গতিকে তুমি উঠা আৰু সুৰবিয়াত হচৌকাৰ হ'ব সুৰবি গাইজনীক লৈ চৰাবলৈ যোৱা এটো হ'ব প্ৰাকৃতিক সৌন্দৰ্যখিনি বাৰু তোমালোকৰ কিছুমান এটা কোৱেশ্চন দিছে সো শব্দৰ আগত ট্ৰি মানে ইয়াত কেইটামান শব্দ দিছে তাৰ আগত ট্ৰি লগাই এটা ৱৰ্ড নতুন শব্দ হৈ যাব আৰু সেই নতুন শব্দ হোৱাৰ লগে তাৰ মিনিংটো চেঞ্জ হৈ যাব তাৰ মিনিংটো মানে জানিবলৈ দিছে প্ৰথমতে কিছু জগত জগতৰ আগত ট্ৰি লগালে ত্ৰিজগত ভুজৰ আগত ট্ৰি লগালে ত্ৰিভুজ ভুজ ত্ৰিভুজ কাল কাল কালৰ লগত ট্ৰি লগালে ত্ৰিকাল কাল মানে কি ভূত ভৱিষ্যৎ কাল হেবোৰ কিন্তু তাৰ লগত ট্ৰি লগালে বেলেগ তাৰ মিনিংটো ত্ৰিকাল শব্দটো ত্ৰিকাল হ'ব তাৰ মিনিংটো চেঞ্জ হৈ যাব মিনিংবোৰ মই দি দিম তোমালোকক চাই থাকা খুল ত্ৰিখুল কোন ত্ৰিকোণ খুল মানে জুং ত্ৰিখুল মানে তিনিটা জুং থকা অস্ত্ৰ কোন ত্ৰিকোণ তাৰপিছত নয়ন ত্ৰিনয়ন ওকে এইকেইটা ৰিতে মিনিংটো মই দি আছো ত্ৰিজগতৰ অৰ্থটো মই ইয়াতে এক্সট্ৰাকে আকৌ লিখি দিছো চোৱা স্বৰ্গ মৰ্ত্য আৰু পাতাল তিনিটা জগত একেলগে জগতক একেলগ জগত একেলগ জগতক একেলগে ত্ৰিজগত বোলে এনেকৈ লিখিব পাৰা দেই তাৰপিছত ত্ৰিভুজ ত্ৰিভুজ মানে তিনিটা বাহু আৰু তিনিটা কোণৰ ক্ষেত্ৰ এতিয়া তোমালোকে কোনটো নিলিখিলে হ'ব অকল লিখিব পাৰা যে তিনিটা বাহুৰ ক্ষেত্ৰ এখিনি লিখিলেও হ'ব ত্ৰিকাল তিনিটা কাল অতীত বৰ্তমান ভৱিষ্যত ব্ৰেকেটত লিখি দিছো ত্ৰিশূল তিনিটা জুং থকা শিৱৰ অস্ত্ৰ ত্ৰিকোণ তিনিটা কোণৰ ক্ষেত্ৰ তিনিটা কোণ থাকে য'ত ক'ত থাকে ট্ৰায়াঙ্গলত ত্ৰিভুজত থাকে ত্ৰিনয়ন তিনিটা চকু শিৱৰ তিনি চকু ব্ৰেকেটত লিখি দিছো আকৌ তিনিটা চকু কাৰ থাকে শিৱৰহে থাকে গতিকে ত্ৰিনয়ন বুলি ক'লে শিৱক কোৱা হয় খ নম্বৰৰ বাক্য ৰচনাবোৰ 8 নম্বৰৰ খ বিমুখ মুখৰ মানে বিৰ আগত বি লগাব দিছে বাক্য ৰচনাৰ আগত মানে যোনটো ৱৰ্ড দিছে মুখ মুখটোৰ আগত বি লগাব দিছে গতিকে বি লগালে হৈ যাব বিমুখ ওকে তাৰ পিছত অকল মুখ দিছিল আৰু ইয়া সেকেন্ড নম্বৰটো অকল দূৰ দিছিলে তাৰ আগত বি লগাব দিছে পূৰ্বসৰ্গ মানে আগত এটা পূৰ্বসৰ্গ লগাব দিছে আৰু হেতু হ'ল বি বি পূৰ্বসৰ্গ লগাব দিছে বি লগালে গুটেইকেইটাতে আমি বি লগাৰ লগে লগে তাৰ মিনিংটো চেঞ্জ হৈ যায় বিমুখ মুখ মানে হ'ল মুখখন আৰু বিমুখ মানে কি বিমুখ মানে ঘূৰাই দিব নালাগে ওকে ভিখাৰীক কেতিয়াও বিমুখ কৰিব নালাগে তাৰ পিছত হ'ল বিদুৰ বিদুৰ ৰিমাৰ মামায়েকৰ ঘৰ বিদুৰত তোমালোকে যোনটো সেন্টেন্স মেইন সেন্টেন্সটো তলত আজ দিবা এটো বিমুখ তাৰ পিছত বিদুৰ এইবোৰত আজ দিবা তাৰপিছত বিনন্দ আমি সদায় বিনন্দৰে থাকিব লাগে বিনন্দ মানে হাঁহি ফূৰ্তি আৰু এটা থাকি গ'ল তোমালোকৰ কিৰণ কিৰণটোৰ আগত বি লগালে বিকিৰণ তাৰ সেন্টেন্সটো লিখিবা যে আজি পুৱা সূৰ্যৰ পোহৰ সোনকালে বিকিৰণ হৈছে মানে সূৰ্যৰ পোহৰটো সোনকালে ওলাইছে ওকে 9 নম্বৰটো তোমালোকক দিছে বজালী ভাষাত কেইটামান বাক্য দিছে তোমালোকৰ কবিতাৰে সেইবোৰ অসমীয়ালৈ ট্ৰান্সলেট কৰিব দিছে এতিয়া ৰয়নি বিদুৰটি ঢৌলি বৰণ ৰয়নি মানে ৰাতি বিদুৰ মানে কি দূৰত দূৰ পাৰ হোৱা ওকে তাৰ পিছত দি ঢৌলি মানে বগা বৰণ মানে ৰং গতিকে আন্ধাৰ ৰাতি পাৰ হয় বগা ৰঙৰ পোহৰ বাহিৰ হৈছে বা ওলাইছে এনেকৈ লিখিলে হ'ব নেক্সট খ নম্বৰটো শতপত্ৰ বিকশিত ভ্ৰমৰ ওলাই শতপত্ৰ মানে পদুম বিকশিত মানে ফুলা কথা কৈছে বিকাশ হোৱা ডাঙৰ হোৱা গতে পদুম ফুলিছে ডাঙৰ হলে কি ফুলবোৰ ডাঙৰ হৈ ফুলে গতে পদুম ফুলিছে ভুমুৰা উৰিছে গ নম্বৰটো দাম খুদাম ডাকে তেৰি নাম লইয়া দাম খুদামে তোমাৰ নাম লৈ মাতি আছে ক্ষীৰ লবনো লইয়া সিংহ বেত বেনু ক্ষীৰ মাখন সিংঙা এটো আকাৰ হ'ব সিংঙা এছাৰি বাহিলৈ যোৱা শব্দ প্ৰকাশ কৰা তোমালোকৰ পৰীক্ষাত আহিব এইবোৰ প্ৰথম পৰীক্ষাত যেটো প্ৰথম লেসনৰ এটো প্ৰথম লেসন হয় আৰু পৰীক্ষাত প্ৰথম লেসনটো তোমালোকৰ প্ৰথম পৰীক্ষাত আহিব এই নোটিছত গতিকে এইবোৰ তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ আহিব দে এটা শব্দ প্ৰকাশ গৰু মানে ঠাই গুহালি সকলোৱে জানো যিয়ে ৰাতি নাথাকে কুকুৰি কণা সকলোৱে জানো যিজনে সকলো জানে সৰ্বজান সকলো মানে সৰ্ব গোটেইখিনি জানে জান মানে সৰ্বজান মানে জানা
যিজন সকলোৰে মাজত প্ৰিয় জনপ্ৰিয় সকলো মানে জন গতিকে প্ৰিয় মানে জনপ্ৰিয় যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ বিষ্ণুক যিসকলে উপাসনা কৰে তেওঁলোকক বৈষ্ণৱ বুলি কয় 11 নম্বৰটো তোমালোকৰ এইটো পৰীক্ষাত নাহে কিন্তু এইটো এটা গেমৰ নিচিনা দিছে বৰ্গীটো 4টা আখৰে গঠিত এটা শব্দ 4টা আখৰে সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিল বল প্ৰথম দুটা বল বুজায় আৰু সেই আখৰ দুটা মিলি মানুহৰ নাম বুজায় শব্দটো বিচাৰি উলিয়াই লিখা মানে প্ৰথম আখৰ বলৰাম ওকে প্ৰথম আখৰ দুটা বল হয় গতিকে এটো বলৰাম হ'ব 4টা আখৰ মিলি প্ৰথম বল দি বলৰাম হ'ব বলৰাম পিছৰ আখৰ দুটা মিলি ৰাম হয় ৰাম এটা মানুহৰ নাম প্ৰথম আৰু তৃতীয় প্ৰথম ওৱৰ্ডটো হ'ল এটো তৃতীয় প্ৰথম আৰু তৃতীয় বৰা প্ৰথম আৰু তৃতীয় মিলি কি বুজায় বৰা মোৰ নিচিনা দ্বিতীয় আৰু তৃতীয় মানে 2 নম্বৰ আৰু 3 নম্বৰ লৰা আৰু দ্বিতীয় চতুৰ্থ হ'ল এটো চতুৰ্থ আৰু দ্বিতীয় চতুৰ্থ এটো দ্বিতীয় হ'ল এটো মল ওকে এইটা ওয়ার্ড হৈছে আপুনি আৰু ইম্পৰ্টেন্ট নহয় তোমালোকে এইবোৰ টিচাৰে যদি কৰিবলৈ দিয়ে তেতিয়া কৰিবা এইবোৰ টিচাৰে তোমালোকে স্কুলত দিব দুটা বৰ্গীত সংগ্ৰহ যদি দিয়ে আৰু দুটা বৰ্গীত লিখিব লাগিব তাৰ ৰাইটাৰৰ নাম ৰাইটাৰ হয় শংকৰদেৱ মাধৱদেৱ হ'ব আৰু পৰিচয় লিখি শংকৰদেৱ মাধৱদেৱৰ পৰিচয় লিখি শ্ৰেণীকোঠাত পঢ়ি শুনাব লাগিব এটো তোমালোকে হয়তো প্ৰজেক্ট হিচাপতো দিব পাৰে যদি দিয়ে তোমালোকে যদি নোৱাৰা তেতে কমেন্টত জনাবা মই পিছত দি দিম ওকে বৰ্গীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত ছবিবোৰ বাদ্যযন্ত্ৰৰ ছবিবোৰ লৈ তেতিয়া নাম হয়তো দিব পাৰে প্ৰজেক্ট হিচাপে অসমীয়াটো বিশেষকৈ প্ৰজেক্ট নিদিয়ে আৰু যদি বাদ্যযন্ত্ৰৰ নাম লিখিব আহে বৰ্গীতত ব্যৱহাৰ এইবোৰ লিখিব খোল তাল মৃদংগ এই তিনটা মুখস্থ কৰি দিবা খোল তাল মৃদংগ বৰ্গীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ নাম খোল তাল মৃদংগ আৰু আছে ইয়াত দিয়া নাই এই তিনটা তোমালোকে মুখস্থ কৰি ৰাখিবা এতিয়া পাঠৰ ভিতৰৰ কোৱেশ্চনবোৰ তোমালোকক দি আছে তোমালোকে পঢ়ি থবা এইবোৰ ইম্পৰ্টেন্ট আৰু এইবোৰ তোমালোকে পিছলৈ কামত লাগিব ক্লাস 10 9 মানতো কামত লাগিব গতিকে ভালকে বুজি ৰাখা আৰু ভালকে মুখস্থ কৰি ৰাখিবা এক নম্বৰটো কি দিছো চোৱা পুৰণি অসমীয়া সাহিত্য চন্দ্ৰৰ শেষত কেইটা দাৰি ব্যৱহাৰ আছে চন্দ্ৰৰ শেষত দুটা দাৰি হয় ওকে পুৰণি যোনবোৰ কবিতা আছে বৰজালি ভাষাৰে হওক বেলেগ ভাষাৰে হওক গতিকে পুৰণি কবিতাবোৰত দুটা দাৰি আছে শেষত তাৰ পিছত মাধৱদেৱৰ জন্ম ক'ত হৈছিল মাধৱদেৱৰ জন্ম ক'ত হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকুপুখুৰীত তোমালোকে ধুনীয়াকৈ লিখিবা যে মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকুপুখুৰীত তাৰ পিছত মাধৱদেৱৰ পিতৃৰ নাম লিখা পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা 4 নম্বৰটো মাধৱদেৱে লিখা মাধৱদেৱে কাৰ শিষ্যত্ব লাভ কৰিছে মানে কাৰ শিষ্য আছিল শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 5 নম্বৰটো মাধৱদেৱ স্থাপন কৰা দুটা সত্ৰৰ নাম মাধৱদেৱে এটো লিখিবা মাধৱদেৱে স্থাপন কৰা দুটা সত্ৰ বৰপেটা সত্ৰ সুন্দৰীদিয়া তেওঁ এটো মানে সত্ৰবোৰ এই দুটা সত্ৰ তেওঁ বনাইছিলে নেক্সট মাধৱদেৱৰ শ্ৰেষ্ঠ সাহিত্যিক কৃতি নামঘোষা এটো তেওঁ সবতকৈ মানে শ্ৰেষ্ঠ বেষ্ট বুলি কৈছো এটো সবতকৈ বেষ্ট হয় সাহিত্য কৃতি আহি এটো একদম পিছলৈকে মনত ৰাখিবা নামঘোষা বৰগীত কাক বোলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শংকৰদেৱ এটো ৰটো লাষ্টত নিদিবা শংকৰদেৱৰ পিছত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহ বৰগীত বোলে এটো একেবাৰে সহজ তোমালোকে ভালকে মুখস্থ কৰিবা পিছলৈকে কামত আহিব নেক্সট 8 নম্বৰটো বৰগীতসমূহ কি ভাষাত ৰচিত বৰজালি ভাষাত ৰচিত বৰগীতসমূহ বৰজালি ভাষাত ৰচিত মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু মাধৱদেৱৰ মেইন বিষয়বস্তু হ'ল শ্ৰীকৃষ্ণ যোনটো বাল্যকালৰ সৰুকালৰ শ্ৰীকৃষ্ণ বাল্যকালৰ মহিমা প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ মূল বিষয় বা বিষয়বস্তু 10 নম্বৰটো বৰগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ খোল তাল মৃদংগ বাঁহী এটো 4টা বাঁহীটো লগত দি দিছো 11 নম্বৰ তেজৰ কমলাপতি বৰগীতটো কি ৰাগত বন্ধা আছে এটো হ'ল শ্যাম ৰাগত ওকে আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ